वाह ब्लैक देखिए मैं एकदम मन तो डिंग डिंग हो गया हेलो एवरीवन वेलकम बैक टू माय चैनल नमस्कार मैं दीपशिखा आपनालोक सकलोके पुनरबार दीपशिखा ब्लगर आन এটা ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো সুখত আছে আৰু তাৰ লগতে সুস্থ হৈ আছে আৰু তাৰ লগতে আহি পালেহি আমাৰ বিহু আৰু বিহুৰ প্ৰিপাৰেচন কি কৰিছে জনাবলৈ একদম নাপাহৰিব মোৰ অৱস্থা সব মই কেনেকে বহি আছো সব একদম কাপোৰ লৈ এফালে আমাৰ পাইও আছে এই গুটে গাল ইজনে কাপোৰে কানি মই দাবি পাইছো বাহ মই বহি লৈছো আৰু কাপোৰ জাপাত লাগিছো কাৰণ এবাৰ বিহু আমি মাঘ বিহু যাম আমাৰ গাঁৱৰ ঘৰলে বিছনা চাৰিলি যাম আমি এবাৰ বিহু ভোজ খাবলে সেই কাৰণে কাপোৰ কানি ৰেডি কৰিছো আমাৰ পাই মাইনে কাপোৰ জাপি জাপি আনিছে ঠাণ্ডা দিন হৈ গলে বৰ চিন্তা লাগে না কি লৈ যাম না যাম নিছনা হয় আমি গুটে ডোম মই কাপোৰ ফলে ৰেডি কৰিছো এয়া হল পাহিৰ ফ্ৰক এইটো পাহিৰ ফ্ৰক আৰু এটা পাহিৰ ফ্ৰক এইটো উলেন ফ্ৰক এটা জ্যাকেট জাম্পার এবার জ্যাকেট এটা আইতা দিছিলে এইটো এটা জ্যাকেট ৰাতি শুতে পিন্ধিবলে বিশেষকৈ ৰাতি বহুত ঠাণ্ডা হয় ভুজত ঠাণ্ডা পাব তাই তাৰ কাৰণে এইটো মজবুত জ্যাকেট পাছত আছে তাই টুপি লং পেন্ট তাই হাই নেক এইটো তাই নাইট স্যুট হয় মই ৰাতি তাইক এইটো পিন্ধাই লওঁ তাৰ ওপৰতহে মই চুইটাৰ পিন্ধাওঁ ভৰি পৰা ওপৰলে চেইন আছে এইডাল এইটো ওৱান পিস সেট নেক্সট মুলে কাপোৰ মই মেখেলা চাদৰ ৰেডি কৰিছো বিছনা চাইলি আজিলৈকে মই সালোৱাৰ পিন্ধি নাই পোৱা বিয়াৰ দিন হৈ বিছনা চাইলি মই সদায় মেখেলা চাদৰে পিন্ধি আহিছো তাত গুটে বৰ্তাহত থাকে ন বৰ্তা বৰমাহত ঠিকানে তাতে মেখেলা চাদৰ পিন্ধো এজু লৈ যাম এজু মোৰ বিৰাট ভাল লাগে আপোনালোকৰ ভাল লাগে নেকি বাৰু এজু কাপোৰ যদি আপোনালোকৰ পছন্দ লাগিছে প্লিজ মোক ইনষ্টাত ডিএম কৰিব হা এজু কাপোৰ লৈ যাম সিম্পল কাপোৰ হয় এজু লৈ যাম এই কাপোৰযোৰ মোক বায়ে দিছিলে চিম্পাই দিছিলে বিহুত দিছিলে মই আজিলৈকে পিন্ধা হোৱা নাই একদম ৰেডি কৰি আনিছো মই দহি চহি কৰি চিলাই এইযোৰ কাপোৰ লৈ যাম এইযোৰ আপোনালোকে দেখিছে লাষ্ট ইয়াৰ মই বিহুত পিন্ধিছিলো তাখিনি জাপি মেলি ল আৰু তাৰ পাছত মাক লৈ যাম মই গণেশগুৰি মাৰ কাৰণে এটা স্পেচিয়েল বস্তু কিনিব লগা আছে এইকেইদিন আপোনালোকে কণ্টিনিউয়াছলি মোক কমেন্ট কৰি আছে যে বা আপোনাৰ স্কিনখন ইমান গ্লো কেনেকৈ আহিছে কেনেকৈ এই উইন্টাৰ নিজৰ স্কিনখনক মই কেয়াৰ লৈছো সেই প্ৰডাক্টটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো মই মুখৰ যিখন স্কিন আছে স্কিনখন ইন্টাৰনেলি নাৰিছ কৰিবৰ কাৰণে এট প্ৰেজেন্ট আয়ুৰ্বেদা ইউজ কৰি আছো ইটাৰনেল আয়ুৰ্বেদা স্কিন লাইটনিং অইল ইয়াত আছে সুইট আলমণ্ড অইল কোকোনাট অইল মঞ্জিষ্টা অইল এইটো স্কিনক ইন্টাৰনেলি বহুত বেছি নাৰিছ কৰে এই অইলটো ইউজ কৰিবলৈ একদম সহজ স্পেচিয়েলি ঠাণ্ডা দিনৰ স্কিনত যদি আমি এক্সট্ৰাকে অলপমান অইল এড কৰিব পাৰো স্কিনৰ কাৰণে বহুত ভাল আৰু ইউজ কৰিবলৈ অতি সহজ ইয়াত এটা ড্ৰপাৰ আছে ইয়াৰ মাত্ৰ 4 বা 5টা ড্ৰপ লৈ মুখত লগাই ল'ব লাগে আৰু তাৰ পাছত এটা সাৰ্কুলাৰ মোচনত এটা মাসাজ দিব লাগে আৰু এই মাসাজে স্কিনত এই অইলটো এবজৰ্ব কৰিব ইটাৰনেল আয়ুৰ্বেদা স্কিন লাইটনিং অইলটো পোৱা যায় হালধি আমি সকলোৱে জানো হালধি ঔষধি গুণবোৰৰ কথা স্কিনত বহুত বেছি ব্ৰাইট কৰে আৰু লাইটনিং কৰাত সহায় কৰে ইয়াৰ উপৰিও ইয়াত পোৱা যায় এল'ভেৰা যিটো স্কিনক নেচাৰেলি হেল্ডি ৰখাত সহায় কৰে এনেকে ভিডিও বাহিৰলৈ লৈ যাব নালাগে গতিকে মুখত ধুব লাগিব আৰু তাৰ কাৰণে মই ইউজ কৰিম ইটাৰনেল আয়ুৰ্বেদা লেমন এণ্ড হানি ফেচ ৱাছ ইয়াৰ গতে ব্ৰাছ আছে ব্ৰাছটো জিপি দিলে ইয়াৰ পৰা যেটো ফোম ওলাব সেই ফোমটো মুখত 2 মিনিটৰ কাৰণে সাৰ্কুলাৰ মোচনত মাসাজ দিয়া হৈ যোৱাৰ পাছত যথেষ্ট পৰিমাণে পানীয়ে মুখখন ধুই আনিব লাগে ইটাৰনেল আয়ুৰ্বেদা লেমন এণ্ড হানি ফেচ ৱাছটোত পোৱা যায় গ্লিচাৰিন লেমন এক্সট্ৰেক্ট হানি আৰু আপোনালোকে সকলোৱে জানে হানি স্কিনৰ কাৰণে কিমান ভাল আৰু এই ফেচ ৱাছটোৱে মুখৰ ডেড চেলছ আৰু ব্লেক স্পটবোৰ ৰিমুভ কৰাত সহায় কৰে আৰু স্কিনখন যিমান পাৰে স্মুথ কৰি তোলে এতিয়া মুখত বহুত বেছি ফ্ৰেছ লাগিছে বহুত বেছি ময়েশ্চাৰ লাগিছে ঠাণ্ডা দিনত স্পেচিয়েলি মুখৰ যিটো ময়েশ্চ থাকে সেইটো উৰি যায় এবাৰ উইণ্টাৰ সিজনত যদি নিজৰ স্কিনৰ ময়েশ্চটো লক কৰিব বিচাৰে তেতিয়াহ'লে ইউজ কৰক ইটাৰনেল আয়ুৰ্বেদা স্কিন লাইটনিং অইল আৰু ইটাৰনেল আয়ুৰ্বেদা লেমন এণ্ড হানি ফেচ ৱাছ আজি যদি এই প্ৰডাক্ট দুটা অৰ্ডাৰ কৰি নিজৰ স্কিনত ইউজ কৰি চাই তেতিয়া সঁচাকৈ কৈছো নিজৰ স্কিনখন এবাৰ উইণ্টাৰত বহুত বেছি ব্ৰাইট আৰু ময়েশ্চ হৈ থাকিব এই প্ৰডাক্ট দুটা কিনিবৰ কাৰণে ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰক আৰু এমাজন আৰু ফ্লিপকাৰ্টৰ পৰা আজি অৰ্ডাৰ প্লেচ কৰিব পাৰিব গতিকে সোনকালে যাওক আৰু আপোনাৰ অৰ্ডাৰটো আজি প্লেচ কৰক মাৰ কাৰণে এটা স্পেচিয়েল বস্তু কিনিবলৈ আহি পালোহি আমি দোকান মাক একচুৱেলি বাৰ্থডে গিফ্ট দিম মাৰ ছাৰপ্ৰাইজ ইয়াত যেতিয়া শুনি মা ছাৰপ্ৰাইজ হৈ গৈছেগৈ নলয় তেখেতে তথাপিও জোৰবস্তি কৰি পেলাই এতিয়া দিম কাপোৰ ইমান ধুনীয়া লাগিছে কাপোৰ কেইযোৰ মায়ে মোক এদিন কৈছিলে টচৰ ভাল লাগে সেইকাৰণে মই টচ দেখুৱাইছোঁ পচন্দ হোৱাগৈ নাই তেখেতৰ এতিয়ালৈকে পিছে তথাপিও চাই থাকো কি হয় মায়ে ফাইনেলি এযোৰ পছন্দ কৰিলে খুশ নে মা খুশ একদম খুশ নে একদম খুশ এযোৰ অনবৰত পিন্ধিবলৈ ভাল এইবিলাক হেভি কাপোৰ বিয়াত পিন্ধিবলৈ ভাল আমি দৰকাৰ হৈ লৈ যাম ভাবিছিলোঁ টচৰ এই কাপোৰযোৰ ভাল লাগিছে কিন্তু ন আৰু কি কি কালাৰ আছিলে আমি এইযোৰ চাইছিলোঁ লগতে এইযোৰ চাইছিলোঁ তাৰপাছত এইযোৰ ব্লু এইটো চাইছিলোঁ ইয়াত আছিলে এটা ৰেড কালাৰ এইটো বুটা বুটা আছে নেকি সৰু সৰু এযোৰ ন এই গ্ৰীণ এযোৰ আছিলে এই ব্লেকযোৰ ভাল লাগিছে ব্লেকযোৰ ভাল লাগিছে
এই ব্লেকটোত কিমান ন প্ৰাইচটো একেই ব্লেকটো চাইছোঁ অকণ ব্লেকটো চাওঁ মা আচলতে বহুত দিনৰ পৰা মোক কৈ আছিলে ব্লেক কালাৰ টচৰ এযোৰ ল'বলৈ মন আছিলে সেইকাৰণে দেখুৱাইছোঁ মায়ে পাহৰি গ'ল কি ভাল লাগে তেওঁ মই মনত পেলাই দিওঁতে আকৌ মনত পৰিছে আৰু ব্লেকযোৰ দেখি মাৰ মনটো খুচ হৈ গৈছে গতিকে মাৰ এইটো বাৰ্থডে ছাৰপ্ৰাইজ গিফ্ট মোৰ ফালৰ পৰা এযোৰ টচৰ কাপোৰ কিমান কাপোৰ দাদা এখন এটা হ'ব এইটো মাক্সছ পিন্ধাই নাই একো নহয় এতিয়া কি হ'ল ব্লেকটো নহয় কাপোৰ দাদা সেটা এই দোকান ওরে দিলে আপনার উঠি যাব দর্জি প্রেস করবে না চিলারে তিতা উঠি যাব আপনার চিটা ভাল লাগিছে নাই মোৰ ভাল লাগিছে মই এদিন পিন্ধিম আৰু তেতিয়াহ'লে মাক দেখিছে খেতে মোক নিদিয়ে দাদা এযোৰ থৈ দিয়ক দেই এযোৰকে লওঁ তোমাৰ বাৰ্থডে গিফ্ট এয়া আমাৰ গুৱাহাটী ফেমাছ গণেশগুৰি বজাৰ ইয়াৰ পৰা মই এতিয়া খুচুৰ খাচাৰ কিবা কিবি বস্তু কেইটামান কিনি লওঁ আৰু এইটো কিমান 100 এইটো কিমান 180 টাকা অ হয় দেই এইটো দি দিয়া 100 তুমি পিছ দি দিয়া মই এটা টকাটা লৈ লৈছে ডিঙিত হা তুমি ৰবাচোন তুমি মোক নিদিলা যে কেলে নহয় কালি ইয়ালে হিলে খোৱা দিম কি খালা দেখুৱাই দিয়াচোন মোক এবাৰ চাওঁ আনা চাওঁ এইটো বাজিটো কেক দিলে তাৰপিছত এইটো বাজিটো কেক নিদিলে এইটো খাই দিলো এয়া বজাৰ কৰি মাত্ৰ আহি পালোহি এয়া দেখিছেনে দম হৈ আছে পাচলি আমাৰ কি দিছা অ ৱাও এগালমান ষ্ট্ৰবেৰী খুবিছে ধুন্দৰ তেলে একেটাই মই ভাতটো খুৱাই লওঁ নহ'লে এখেতে আকৌ ষ্ট্ৰবেৰী খাই খাই পেটটো ভৰ্তি কৰি থৈ দিব বাপেক জীয়েকে দৌৰি ফুৰিছে দুইটাই আকৌ এতিয়া সন্ধিয়া হ'ল ব্লগটো আৰম্ভ কৰি দিছোঁ পুৰা বিহুৰ আয়োজন চলি আছে আমাৰ ঘৰত এতিয়া চাহ তাহ খাই হ'ল আমাৰ বাপেকৰ হলিডেজবোৰ এইবোৰে কৰি থাকে আমাৰ চাহ তাহ খাই পুৰা হৈ গ'ল এতিয়া ভাবিছোঁ মই অলপমান কিবা এটা বনাই লওঁ তাৰ কাৰণে মই তেল গৰম কৰিছোঁ ভাবিছোঁ চিৰা অলপমান ভাজো মোৰ এইখিনি হৈ গ'ল পুৰি পেলাই এইখিনি চিৰা ভাজাখিনি হ'ল চিৰা আৰু এইফালে মই কি আছিলে এইটো নামটো পাহৰি নৰসিংহ পাত ভাজি থৈছোঁ আৰু বাদাম ভাজি দিব আছে এইফালে দেউতাই কৰি আছে কি কৰি আছে দেউতাই দেউতা দেউতা মুগৰ ভিতৰত তামোল এমুকুৰা হৈ আছে ৰাতিপুৱা পাপা উঠিব তামোল উঠি আহে একেদে এইটোৱে বকি থাকে ৰাতিপুৱা আৰু দেউতাই ৰাতিপুৱা সুধিছে দেউতা কি কৰিছে দেউতাই কৈছে কি কৰিছে দেউতা দেউতাই কৰিছে এইটো চাওক অ এইটো দেখিছানে এইটো চাওক মেইন বস্তু এইটো মই ল'ম নে দেউতাই একো নকওঁ হুৱে কৰিব এইটো মই ল'ম নে ভালকে কওক মই ল'ম নে নলওঁ এইটো বস্তুত কিন্তু মোক সময়ত লাগিব দেউতা আনচাৰ এটা দিবলৈ গৈছে এইটো কি দেখিছানে এইটো চাওক এইটো তামাম বস্তু আনবক্সিং কৰোঁনে দেউতাৰ একচুৱেলি দেউতাৰ পাৰ্মিশ্যনটো লৈ লওঁ শিকাই মিলি আহিছে এইটো চান্সতে দেউতা সুধি লওঁ দেউতাটো মই ল'ম নে দিলেতো আপুনি মোক এইটো মোৰ হ'ল নে দেউতাৰ পৰা লৈ ললো দেউতাৰ পৰা মই সোণৰ আঙুঠি লৈ ললো চাওক এইটো কি হয় চাওক দেউতাই গিফ্টত পাইছে হয়নে কৈ দিয়ক কেনেকে গিফ্টত পালে দেখিছ সোণৰ আঙুঠি সেইটো আহিলে বোৱাৰীকক দি দিলে ৱাহ এইবাৰ মই দামীও গৈছো আৰু কিবা কিবি পাইছে বুলি কৈছিলে মা গামোচা শৰাই সেইকেইখন আপুনি ল'ব দিয়ক গামোচা শৰাই ল'ব মাই সোণৰ আঙুঠিটো পালো মই চাওক দেউতাক সন্মান হিচাপে দিছে মইনো কেলে লওঁ এতিয়া লওক আপুনি পিন্ধিব লওক এইখন শৰাই ডাঙৰ শৰাই আজিকালি শৰাইবোৰ ইমান তেজপুৰতো এগালমান আছে সজাই থবলৈ জেগাই নাই ফ্লেটত ঘৰ অকমানি তাৰ চুকতে সলাব লাগিব আৰু ইমান সজনি ৰন্ধা নহয় মেইন কথাটো চাফা কৰাটো যে গাঁৱৰ বস্তু ন ইমান সন্মান দিছে ক'ৰবাত ৰখাব লাগিব একদম টেঙা দি ঘঁহিব লাগিব তেজপুৰ যে ডাঙৰ ডাঙৰ ইয়াতকৈও ডাঙৰ ডাঙৰ 3খন 4খন মান ডাঙৰ শৰাই দিছে তাৰপাছত লগতে এইখনো এখন সৰু শৰাই দিছে এখন সৰু শৰাই এখন দিছে এইখন এখন গামোচা বিৰাট ডাঙৰ এৰী মুগা দেই হা এইখন এৰী মুগা গামোচাটো নহয় বাৰু গামোচা এৰী সূতাৰ গামোচা এখন দেউতা যেতিয়া বয়স হলে নামঘৰ যাব এখনৰ এনেকে দেউতাক দি দিব লাগিব এইখন গামোচা চাওক এখন বিৰাট ডাঙৰ গামোচাখন মাজে মাজে গুণা কৰা আছে আৰু আগটো এনেকুৱা এইখন যে পাতি কাৰণে চাদৰে হ'ব জানেনে আৰু এইখন এখন গামোচা এইখন ৱেঞ্চি লিখা আছে
এখন ONC লিখা আছে এয়া চাওক ONC লিখা আছে এখন এখন গামোচা কিতাপ কিতাপ নহয় এখন ডায়েৰী চাগে ডায়েৰী দিছে 2020 এইটো চাবকেইটা কাৰণে আৰু এটা পেইন দিছে তাৰপিছত ডেটা এইটো ইউনিফৰ্ম ONGC মেইন ইউনিফৰ্ম যেটো কৰি কৰি ডেটা আজি 36 বছৰ পাৰ কৰিলে হয় নাই 37 ইয়াৰ পিনি পাৰ কৰিলে এখন ফটো নাই ডেটাৰ ভাগৱত এখন দিছে এখন ভাগৱত দিছে কিন্তু আমি এখন এইটো ঘৰ স্থাপন কৰাৰ কথা ভাবা নাই নবা আমি নতুন ঘৰ যেতিয়া লম তেতিয়া তাৰ স্থাপন কৰিম কাৰণ ই ভাগৱত স্থাপন কৰাৰ লগে নিয়ম কানুন অকমান হৈ যায় বুলি মায়ে কৈছে হয়না নিয়ম কানুন হৈ যায় দুজনী আমি নিয়ম কানুন ইমান নাজানে আমাৰ ভিডিঅ' চালে গম পাব নিয়ম নাই যাৰে ফূৰ্তি লাগে যিটোতে কৰি আমি সেইটোৱে কৰো 37 বছৰ চাকৰি কৰিলো এতিয়া ওলাই আহিলো আহি বেয়া লগা নাই এইটো হেৰিয়াতে ওলালো যেতিয়া ভালেই লাগিলে আৰু এতিয়া ইয়াৰ পিছৰ জীৱনটো কেনেকে যায় আৰু এইটো ভগৱানৰ ওপৰত নিৰ্ভৰ আমাৰ লগত যাব আমাৰ লগত ডেটা তেওঁ লগৰ কোনো নাই কাৰণে তেওঁ ভাল পাইছে লগৰ কোনোৱে নাই এতিয়া ডেটাৰ পাছৰ জীৱনটো আমাৰ লগত যাব পাহিৰ লগত যাব এনেকে পাৰ কৰিম হয় নাই চাকৰি নাই খালি চাকৰি নাই ইমান বছৰ ঘটি ঘটি ঘৰ চলালে এতিয়া অকমান ৰেষ্ট ল'ব দেউতা মিষ্টাৰো আহি পালেহি দেউতা শুনাৰ আগতে মোক দিছে কে ল'বা আকৌ তুমি মোক দিছে সেইটো মই ভাঙি পেলাই নিজৰ কাৰণে বনাব লাগিব এতিয়া পিঠা বনাব ব'লা লেকচা মাৰি দিলে নহ'ব এইফালে মিলাই থোৱা বিহু প্ৰিপেৰেশ্যন কি কৰি আছে জনাব আমাৰ ডাৰ্লিঙে ঘৰতে বিছনাপৰ ঠালে আহি পেলাই আৰু ভাবিছো আজি ব্লগটো মই ইমানখিনি শেষ কৰো ভিডিঅ'টো আৰম্ভণিতে ইটাৰনেল আয়ুৰ্বেদাৰ দুটা প্ৰডাক্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো এইটো এবাৰ হলে স্কিনত ট্ৰাই কৰি চাব পাৰে বহুত বেছি বেনিফিচিয়েল হ'ব লিংকটো ডেছক্ৰিপশ্যনত আছে এবাৰ গৈ ক্লিক কৰিব আৰু আজি ব্লগটো ইমানতে শেষ কৰো আপোনালোকক পুনৰ লগ পাম দীপশিকা ব্লগৰ আনটা ভিডিঅ'ত তেতিয়ালৈকে হাপি দিব পাৰিব বাই বাই